বিভিন্ন ৰেচিপি বনাবৰ বাবে আমাক ব্ৰেড ক্ৰাম্বছৰ প্ৰয়োজন হয়। বজাৰত ব্ৰেড ক্ৰাম্বছ কিনিবলৈ পোৱা যায় যদিও সকলোতে উপলব্ধ নহয়। সেইবাবে মই ঘৰতেই ব্ৰেড ক্ৰাম্বছ বনাই লওঁ। ব্ৰেড ক্ৰাম্বছ বনাবৰ বাবে মই ব্ৰেডৰ প্ৰথম আৰু শেষৰ ব্ৰেড দুখন ল'ৰা ছোৱালীয়ে খাবলৈ টান পায় বাবে সেই দুখন এক্সট্ৰাকৈ ৰাখি থওঁ আৰু সিহঁতি ব্ৰেডৰ ছাইডকেইটাও খাবলৈ বেয়া পায়, সেইখিনিও মই কাটি এক্সট্ৰাকৈ ৰাখি থওঁ আৰু পিছত মিক্সিত মই এইখিনি গ্ৰাইণ্ড কৰি লওঁ। এয়া দেখিছে মই এইখিনি টুকুৰা টুকুৰিকৈ এনেদৰে মিক্সি বাতিটোত ভৰাই এতিয়া গ্ৰাইণ্ড কৰি ল'ম। এয়া ব্ৰেড ক্ৰাম্বছ ৰেডি হৈ গ'ল। এইখিনি মই এতিয়া এটা কণ্টেইনাৰত ভৰাই ফ্ৰিজত ৰাখি থৈ দিম। এয়াৰটাইট কণ্টেইনাৰত আপোনালোকে ফ্ৰিজত এসপ্তাহ 10 দিনলৈকে ৰাখি থ'ব পাৰিব, বেয়া হৈ নাযায় আৰু ইয়াক ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকেও এনেদৰে ব্ৰেড ক্ৰাম্বছ বনাই চাবচোন। ব্ৰেডখিনি নষ্টও নহয় আৰু ঘৰতে আপোনালোকে ব্ৰেড ক্ৰাম্বছ পাব।